নমস্কাৰ এএন টেলিভিছনৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। আজি ডিব্ৰুগড়ৰ এটা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠান কাৰ্যসূচীৰ শুভাৰম্ভ। চহৰৰ গ্ৰেহেম বজাৰস্থিত প'ল' গ্ৰাউণ্ড খেলপথাৰৰ সমীপত শ্ৰী শ্ৰী দেৱী থানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক প্ৰশান্ত ফুকনে। পশ্চিমবংগৰ বিশাল জনসভাত কা বলবৎ কৰাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ। আজিৰে পৰা দুলীয়াজানৰ বৰফুলা গাঁৱত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আহোম পূৰ্বপুৰুষসকলক স্মৰণ কৰা মেডাম মেফি। সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে 8 বছৰীয়া জেনিফা আহমেদে। ডিব্ৰুগড় মাৰ্ঘেৰিটাৰ লগতে বিভিন্ন প্ৰান্তৰ অনুষ্ঠানত কেইবাটাও খিতাপ অৰ্জন জেনিফাৰৰ। এতিয়া বিতং বাতৰি। সন্মুখত চেনেহৰ হেঁপাহৰ আলি আই লৃগাং। গুমৰাগ চৌমান ঐনিতমৰ চন্দুমৈতাৰে বন্দিত হৈ কৃষিজীৱী গ্ৰামাঞ্চলসমূহৰ কৃষ্টিপ্ৰেমী ৰাইজ এতিয়া সাজু হৈছে আলি আই লৃগাং উৎসৱটিৰ বাবে। সন্মুখত চেনেহৰ হেঁপাহৰ আলি আই লৃগাং। ফাগুন মাহৰ প্ৰথম বুধবাৰে ৰাজ্যখনৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ এই কৃষিপ্ৰধান লোক উৎসৱ অনুষ্ঠিত হৈ আহিছে। জনগোষ্ঠীয় লোক পৰম্পৰা, লোককৃষ্টি আৰু চহা জীৱনৰে সম্পৃক্ত এই কৃষিভিত্তিত উৎসৱৰ ধামখুমীয়া ইতিমধ্যে আৰম্ভ হৈছে জনগোষ্ঠীয় বসতি প্ৰধান গ্ৰাম্যাঞ্চলসমূহত। গুমৰাগ চৌমান ঐনিতমৰ চন্দুমৈতাৰে বন্দিত হৈ কৃষিজীৱী গ্ৰামাঞ্চলসমূহৰ কৃষ্টিপ্ৰেমী ৰাইজ এতিয়া সাজু হৈছে আলি আই লৃগাং উৎসৱটি অনুষ্ঠিত কৰাৰ উদ্দেশ্যে। প্ৰাৰম্ভিক তৎপৰতাৰে এতিয়া সকলোৱে আৰম্ভ কৰিছে আলি আই লৃগাঙৰ প্ৰস্তুতি। আদি টকা টংলে নাদু মিচিঙা চামচ অৰুণাচল দিতা দুম্পাং আদি আতালত আদি টকা টংলে নাদু মিচিঙা চামচ অৰুণাচল দিতা দুম্পাং আদি আতালত নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিছন। কা বলবৎ কৰাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পশ্চিমবংগৰ এক জনসভাত ভাষণ পৰ্বত এই ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ। আগন্তুক এসপ্তাহৰ ভিতৰত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা। কেৱল পশ্চিমবংগতে নহয়, সমগ্ৰ দেশতে বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন। পশ্চিমবংগত ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে। লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বৃহৎ কণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। পশ্চিমবংগৰ দক্ষিণ 24 পৰগনাত এক জনসভাত ভাষণ প্ৰদান কৰি কা বলবৎ কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰি কয়, অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে আৰু অহা 7 দিনৰ ভিতৰত সমগ্ৰ দেশতে কা কাৰ্যকৰী কৰা হ'ব। এয়া মোৰ নিশ্চয়তা। কেৱল পশ্চিমবংগতে নহয়, এসপ্তাহৰ ভিতৰত ভাৰতৰ প্ৰতিখন ৰাজ্যতে কা কাৰ্যকৰী কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট এএন টেলিভিছন। ডিব্ৰুগড়ত আজি শুভাৰম্ভ কৰা হ'ল শ্ৰী শ্ৰী দেৱী থানৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ। চহৰখনৰ গ্ৰেহেম বজাৰস্থিত প'ল' গ্ৰাউণ্ড খেলপথাৰৰ সমীপত অৱস্থিত এই মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ সমগ্ৰ বিশ্ব উৎসুক হৈ থকাৰ সময়তে ডিব্ৰুগড়তো আজি এটা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। চহৰখনৰ গ্ৰেহেম বজাৰস্থিত প'ল' গ্ৰাউণ্ড খেলপথাৰৰ সমীপত শ্ৰী শ্ৰী দেৱী থানৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে। বিধায়ক পুঁজিৰ 2 লাখ টকাৰে নিৰ্মিত মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প এটিও উন্মোচন কৰে বিধায়কগৰাকীয়ে। पीने का पानी अमृत जल धारा दानदाता श्री बाबूलाल जी जैन एवं श्रीमती चंदा देवी जैन, नामरूप डिब्रूगढ़ पुण्य स्मृति स्वर्गीय दीपचंद जी जैन एवं स्वर्गीय मनोरी देवी जी जैन, सौजन्य मारवाड़ी सम्मेलन डिब्रूगढ़ उद्घाटन करता श्रीमान प्रशांत फुकन, माननीय विधायक डिब्रूगढ़, दिनांक 29 जनवरी 2024। एक बार फिर हार्दिक अभिनंदन हम करना चाहेंगे। ব্যৱসায়ী বাবুলাল জৈনে তেওঁৰ পিতৃ মাতৃৰ স্মৃতিত এই বিশুদ্ধ খোৱাপানীৰ প্ৰকল্পটি উৎসৰ্গা কৰে। অহা 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ অংশস্বৰূপে আজি পুৱাৰ ভাগত কলহ যাত্ৰাও বাহিৰ কৰা হয়, য'ত অঞ্চলটোৰ সহস্ৰাধিক পুৰুষ মহিলাই অংশ লয়।
উল্লেখ্য যে মন্দিৰলৈ আজি বিধায়কৰ উপৰিও কেইবাজনেও অনুদান আগবঢ়ায়। তাৰ ভিতৰত অন্যতম ৱৰ্ল্ড আৰ্ট এণ্ড কালচাৰ আৰ্টিষ্ট এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক পুষ্পা দাসে আগবঢ়োৱা অনুদান। আজি ডিব্ৰুগড়ৰ প্ৰাণকেন্দ্ৰ গেহেম বজাৰৰ এই ধুবিয়াপতি অঞ্চলত শ্ৰী শ্ৰী দেৱী থানৰ যি আজি উদ্বোধন কৰা হ'ল, প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। আজি এই প্ৰাণ প্ৰতিষ্ঠান কৰাৰ লগতে আজি আমাৰ নামৰূপৰ বাবুলাল জৈন ডাঙৰীয়াই ইয়াত এটা খোৱা পানীৰ ব্যৱস্থা কৰি দিছে অতি সুন্দৰকৈ। মই তেখেতকো ধন্যবাদ দিছোঁ। আৰু ইয়াৰ লগে লগে ইয়াত বিধায়ক পুঁজিৰ পৰা আমি এই সৰু জেগাডোখৰতে বিধায়ক পুঁজিৰ পৰা 17 নম্বৰ ৱাৰ্ডত আমি প্ৰায় 2 লাখ টকা অনুদান আগবঢ়াইছিলোঁ। আৰু আজি তাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে, এটা সুন্দৰ মন্দিৰ তৈয়াৰী কৰিছে। আৰু আজি মই ইয়াত ঘোষণা কৰিছোঁ আগন্তুক দিনত এই মন্দিৰৰ আৰু উন্নতি কৰিবৰ কাৰণে মই মোৰ বিধায়ক পুঁজিৰ ফালৰ পৰা মই 2 লাখ টকা মোৰ ফালৰ পৰা আগবঢ়াম বুলি আজি মই ঘোষণা কৰিলোঁ। লগতে আমাৰ এই ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ নিৰূপা দত্ত বাইদেউক আৰু আমাৰ গোটেই ৱাৰ্ড কমিশ্যনাৰসকলে সহায় কৰি দিলে। সহায় কৰি দিয়াৰ কাৰণে ইয়াত যথেষ্টখিনি ভাল হ'ল। আৰু আগন্তুক দিনত আমি এই গোটেই বিষয়টো লৈ পেলাই আৰু উন্নতি কৰিবৰ কাৰণে আমি চোৱা চিন্তা কৰিম। এইটো বিশুদ্ধ খোৱা পানী আমাৰ দেৱী থান কমিটি পিনে পৰা বিশুদ্ধ খোৱা পানী যিটো কমিটিক আমি হাৰ্দিক অভিনন্দন জনাইছোঁ, ধন্যবাদ দিছোঁ যে আজি পৰিৱেশত বিশুদ্ধ পানী। আমি খুবেই আনন্দিত। জানুৱাৰী মাহতে আমাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল আৰু সেই জানুৱাৰী মাহত 2024 আজিৰ ডেটত আমাৰ দেৱী মাৰ প্ৰাণ প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। 2 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা হ'ব। আজি মন্দিৰৰ উদ্ঘাটন হ'ল। খুবেই আনন্দিত। মানে কি বুলি ক'ম যে মানুহৰ সকলোৰে ভাৱনা জড়িত আছে, সকলোৰে আস্থা জড়িত আছে। আৰু এইটো আপোনাৰ ইণ্টাৰনেল এটা শক্তি, যিটো আমি মানে অকল অনুভৱহে কৰিব পাৰোঁ, বুজাব নোৱাৰোঁ। এনেকুৱা এটা আমাৰ দৈব্য শক্তি। আৰু আমি মাক বহুতেই মানিও আৰু বহুত প্ৰচেষ্টা আৰু সংগত আমাৰ যিখিনি কমিটি মেম্বাৰৰ আৰু সকলো গ্ৰাহাম বাজাৰ আৰু সকলো ডিব্ৰুগড়বাসী ৰাইজে যেনেকৈ পাৰিছে তেওঁলোকে সহায় সহযোগ আগবঢ়াইছে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। দুলিয়াজান মহাবিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হৈছে 48তম বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ। এই উপলক্ষে সোমবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। দুলিয়াজানৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দুলিয়াজান মহাবিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হৈছে 48তম বাৰ্ষিক প্ৰতিভা বিকাশ সপ্তাহ। এই উপলক্ষে সোমবাৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে অসমীয়া সমাজ জীৱনক উজ্জীৱিত কৰি ৰখা শিল্প কলা সংস্কৃতি প্ৰতীকী ৰূপত উপস্থাপন কৰে। দুলিয়াজান মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰীসকলে সমগ্ৰ দুলিয়াজান চহৰখন পৰিভ্ৰমণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
পুনৰ আহিছো বাতৰি মাজলৈ সোমবাৰে পুৱাই ডিব্ৰুগড়ত বিজেপিৰ দলীয় সাংকেতিক চিহ্ন পদুমফুল দেৱালত অংকন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্যহাতে চহৰখনৰ জীৱন ফুকন নগৰত নিৰ্মীয়মান দলৰ কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ দেৱাল অংকন পুৱাই বিজেপিৰ দলীয় সাংকেতিক চিহ্ন পদুমফুল অংকন কৰিলে ডিব্ৰুগড়ৰ চৌকিডিঙ্গি চাৰিআলিৰ দেৱালত তাৰ পাছতেই চহৰৰ জীৱন ফুকন নগৰত নিৰ্মীয়মান দলৰ কাৰ্যালয়টোৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন ডিব্ৰুগড়ৰ ২ নং চৰাইহাবি গাঁৱৰ উজনি নামঘৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠৰ উদযাপন সমিতিৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ উদযাপন সমিতিত উৎসৱ পদত থকা প্ৰাক্তন সভাপতি দিলীপ হাজৰিকাক নিম্ন মৰ্যাদা দিয়াত অসন্তুষ্টি প্ৰকাশ কৰে ডিব্ৰুগড় জিলা বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লৰুৱা মৌজাৰ ২ নং চৰাইহাবি গাঁৱৰ উজনি নামঘৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰিব তৃতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠ অহা ৩১ জানুৱাৰী ১, ২ আৰু ৩ ফেব্ৰুৱাৰী তাৰিখে এই তৃতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠৰ উদযাপন সমিতিৰ সভাপতি আৰু সম্পাদকৰ ওপৰত গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সভাপতি দিলীপ হাজৰিকাই অনুষ্ঠিত হ'বলগীয়া তৃতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠৰ প্ৰথম বাৰ্ষিক সভাপতি হিচাপে আছিল দিলীপ হাজৰিকা আৰু দ্বিতীয় বাৰ্ষিকত উপদেষ্টা হিচাপে আছিল আৰু বৰ্তমান তৃতীয় বাৰ্ষিক অবিৰত ভাগৱত পাঠত নতুনকৈ হোৱা উদযাপন সমিতিৰ সভাপতি সম্পাদকে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি অতি নিম্ন মৰ্যাদাৰ ৰাখিৰ প্ৰাক্তন সভাপতি দিলীপ হাজৰিকাক অতি লজ্জাজনকভাৱে অপমান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সভাপতিগৰাকীয়ে সেয়েহে এনে সভাপতি আৰু সম্পাদকে সমাজনীতিৰ পৰা ৰাজনীতি কৰাৰ বাবে প্ৰাক্তন সভাপতি দিলীপ হাজৰিকাৰ লগতে স্থানীয় ৰাইজে গৰিহণা জনাইছে আৰু এনেধৰণৰ ব্যক্তিক কোনো ধৰণৰ সমাজৰ প্ৰতি দায়িত্ব প্ৰদান নকৰিবৰ বাবে ৰাইজক অনুৰোধ জনাইছে মোৰ অভিযোগ এইটোৱে যে মই প্ৰথমতে আজি 2016 চনত জানুৱাৰী মাহত এই গাঁৱত এখন ভাগৱত অবিৰত ভাগৱত প্ৰতিষ্ঠা কৰা আৰু সৃষ্টি কৰা মানুহ মই শ্ৰী দিলীপ হাজৰিকাই তাত অৰিহণা দি এই মাজত এটা আমি নামঘৰ আছিল বৰনামঘৰত তাত আমি কাৰ্যনিৰ্বাহ কৰিলোঁ ৰাইজে মোক উদযাপন কমিটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিব দিলে লগতে আৰু 1 নং চৰাইহাবিত আমি প্ৰথম বছৰ তাৰ নেক্সট বছৰ দ্বিতীয় বাৰ্ষিক উদযাপন কমিটি উপদেষ্টা হিচাপে দিলে মই তাত কাৰ্যনিৰ্বাহ কৰি তাত যি মোৰ আৰ্থিক সাহায্য আগবঢ়াই কেনে গাঁওখনৰ উন্নতি হকে ভকত বৈষ্ণৱৰ লগত লৈ অবিৰত ভাগৱতটো মই আজি 2-3 বছৰ কাৰ্যনিৰ্বাহ কৰি আহিছোঁ আজিৰ তাৰিখত যিখন তৃতীয় বাৰ্ষিক অবিৰত ভাগৱতসমূহ চৰাইহাবিবাসী ৰাইজৰ উদ্যোগত অঞ্চলৰ ভকত বৈষ্ণৱবৃন্দৰ সহযোগত অবিৰত ভাগৱত তৃতীয় বাৰ্ষিক আজি উজনি নামঘৰত কৰিছে তাত মই সভাপতি কাৰ্যনিৰ্বাহ কৰি যোৱাৰ পিছত আজি এই কমিটিৰ সভাপতি সম্পাদকে মোক যি নিম্ন স্থানত সদস্য পদত নিয়োগ কৰি মই পঢ়ুৱা ল'ৰা ছোৱালী মই শিক্ষকতা নহয় কিন্তু মই তেওঁলোকক জ্ঞান দিয়া আৰু যিকোনো বিপদত সহায় কৰা সেই ল'ৰা ছোৱালীবিলাকক সভাপতি সম্পাদক দি মোক নিম্ন স্থানত সদস্য হিচাপে দি মোক লজ্জিত কৰিছে আৰু তেওঁলোকক কোৱাৰ কাৰণে আজি কালিলৈ অবিৰত ভাগৱতটো হ'ব তেওঁলোকে মই তাত কাম বনৰ যি সঁহাৰি জনাই আছোঁ তেওঁলোকে কোনো সভাপতি সম্পাদকে এটা মাত দিয়া নাই তেওঁলোকে ৰাইজক ৰাজনীতিমুখৰ পৰা নি ধৰ্মনীতিৰ পৰা নি ৰাজনীতিলৈ পৰিণত কৰিছে আৰু তেওঁলোকৰ সম্পাদক ডাঙৰীয়া বহুত অভিযোগ আছে তেওঁ এই অভিযোগত কোৱাটো তেওঁ বিভিন্ন গাঁৱত তেওঁ বহুত দুৰ্নীতি কৰি থৈছে তেওঁ পকেট আৰ্থিক টনকিয়ালৰ কাৰণে পকেট গৰম কৰিবৰ কাৰণে মোক আঁতৰাই ৰাখিবৰ কাৰণে বিচাৰিছে ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন তিনিদিনীয়া কাৰ্যসূচীৰে টাই আহোম যুৱ পৰিষদে কেন্দ্ৰীয়ভাৱে দুলীয়াজানৰ টকালী আহোম সমন্বয় ক্ষেত্ৰত আয়োজন কৰিছে মেডাম মেফি
আজি প্ৰথম দিনাৰ লগত সংগতি ৰাখি গ্ৰহণ কৰা হ'ল কেইবাটাও কাৰ্যসূচী। সমগ্ৰ অসমৰ লগতে দুলীয়াজানৰ বৰকোলা গাঁৱত আজিৰে পৰা অনুষ্ঠিত হৈছে আহোম পূৰ্বপুৰুষসকলক স্মৰণ কৰা উৎসৱ মেডাম মেফি। টাই আহোম যুৱ পৰিষদ অসমৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা 31 জানুৱাৰীলৈ অৰ্থাৎ 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে মেডাম মেফি। উল্লেখ্য যে মেডাম মেফিৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে পূজা অৰ্চনা, বাণিজ্য মেলা, সাংস্কৃতিক অনুষ্ঠান, জিলাভিত্তিক ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ, সৃষ্টিমূলক নৃত্য, জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা, মুকলি সভা আদি কাৰ্যসূচী ৰখা হৈছে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যিক ভিত্তিত ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা নৰ্থ ইষ্ট ইণ্ডিয়া টপ মডেল প্ৰতিযোগিতা আৰু মাৰ্ঘেৰিটাত অনুষ্ঠিত হৈ যোৱা কিং এণ্ড কুইন অৱ মাৰ্ঘেৰিটাৰ চূড়ান্ত প্ৰতিযোগিতাত কেইবাটাও খিতাপ অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে 8 বছৰীয়া জেনিফাৰ আহমেদে। ৰাজ্যিক ভিত্তিত ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যোৱা নৰ্থ ইষ্ট ইণ্ডিয়া টপ মডেল প্ৰতিযোগিতাত চহৰখনৰ লালুকা গাঁৱৰ পৰা অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেডৰৰ খিতাপ অৰ্জন কৰি সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়বাসীৰ বাবেও গৌৰৱ কঢ়িয়াই আনিলে লালুকা গাঁৱৰ ইলু বেগমৰ 8 বছৰীয়া কন্যা জেনিফাৰ আহমেদে। উল্লেখ্য যে ডিব্ৰুগড়ৰ লগতে ৰাজ্যিক ভিত্তিত মাৰ্ঘেৰিটাত অনুষ্ঠিত হোৱা কিং এণ্ড কুইন অৱ মাৰ্ঘেৰিটা প্ৰতিযোগিতাত ভাগ লৈ ব্ৰেণ্ড উইনাৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় জেনিফাৰে। প্ৰায় 1.5 বছৰ ধৰি বহুতো প্ৰতিষ্ঠানৰ পৰা প্ৰশিক্ষণ লোৱাৰ লগতে নিজা বাসগৃহতো পঢ়া শুনা কৰাৰ সমান্তৰালকৈ প্ৰতিযোগিতাসমূহত অংশ লোৱাৰ মনোভাৱেৰে সামাজিক মাধ্যমৰ জৰিয়তে নিজকে প্ৰস্তুত কৰিছিল জেনিফাৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাতে নহয়, ৰাজ্যখনৰ লগতে দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বহুতো প্ৰতিযোগিতাত অংশ লৈ কেইবাটাও খিতাপ অৰ্জন কৰি ৰাজ্যৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনে জেনিফাৰে। ভৱিষ্যতে এগৰাকী বিখ্যাত মডেল বা গায়িকা হোৱাৰ মন জেনিফাৰৰ। নমস্কাৰ, মোৰ নামটো জেনিফাৰ আহমেদ। মই ক্লাছ 3 পঢ়োঁ। মোৰ স্কুলখনৰ নাম হৈছে লিটিল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল। তুমি ডান্স কৰা? অঁ। ডিব্ৰুগড়ত যে অনুষ্ঠান হৈছিলে কি পাইছিলা তাত? মই তাত ব্ৰেণ্ড এম্বেচেডৰ পালোঁ। আৰু তাৰ লগত আৰু ক'ত কৰিছিলা? আৰু মই তাত মাৰ্ঘেৰিটাত কৰিছিলোঁ। কি পালা তাত? তাত মই ব্ৰেণ্ড উইনাৰ পালোঁ। তুমি ডান্স শিকি আছা নেকি? বৰ্তমান এতিয়া নাই শিকা, মোৰ যিহেতু এক্সাম চলি আছে। আগতে শিকি আছিলা? আগতে শিকি আছিলোঁ। আগতে শিকাৰ লগত ঘৰতো শিকিছিলা নেকি? ঘৰত অঁ। ঘৰত কেনেকৈ শিকিছিলা? ঘৰত মানে মই মোবাইলত চাই মেলি শিকিছিলোঁ। তুমি কি কৰি ভাল পোৱা? আৰু মই ডান্স কৰোঁ, মডেলিং কৰি ভাল পাওঁ আৰু এক্টিং। আৰু পাছলৈ কি কৰিম বুলি ভাবিছা? মই পাছলৈ এজনী ভাল মডেলাৰ বনিম বুলি ভাবিছোঁ। আৰু ডান্স? আৰু এজনী ভাল ডান্সাৰ বনিম বুলি ভাবিছোঁ। আৰু তুমি যে মডেলিং বা ডান্সিং যে কৰা, তোমাৰ মায়ে তোমাক কেনেকৈ হেল্প কৰে? মোৰ মায়ে বহুতে হেল্প কৰিছে। অন্যহাতে জেনিফাৰক আগুৱাই নিয়াত ৰাজ্যবাসী আৰু ডিব্ৰুগড়বাসীৰ সহায় সহযোগিতা কামনা কৰি আশীৰ্বাদ বিচাৰিলে জেনিফাৰৰ মাতৃয়ে। তাই বহুত কষ্ট কৰিছে আৰু তাইৰ লগত ময়ো বহুতো কষ্ট কৰিছোঁ। মানে সেই কষ্টৰ মাজেদি তাই এইখিনি যিহেতু কৰিব পাৰিছে, মোক ভাল লাগিছে। তাই আপোনাৰ ডান্স বিশাল মাৰ্কেটৰ ওপৰত শিকে। তাই বৰ্তমান শিকা নাই, এতিয়া 2-3 মাহ মান হৈছে, যিহেতু তাই এক্সাম চলি আছে এতিয়া। ঘৰতো আহে। ঘৰত এনেকৈ যেনেকৈ ধৰক মোবাইলত তাই বাৰু চাই, কিন্তু মাষ্টৰ আহিও শিকায়। পাছলৈ কি ভাবিছে? চিন্তাধাৰা কিবা কৰিছে? পাছলৈ তাই চিন্তা চৰ্চা এইটোৱে, মানে তাই ভাল এজনী মডাৰ্ণ হ'ম বুলি তাইৰ আশা, আৰু তাইৰ লগত মোৰো আশা। মাতৃ হিচাপে তাইৰ লগত মই যিখিনি কৰিব লাগে আৰু এজনী মাক হিচাপে যিখিনি ল'ৰা ছোৱালীৰ লগত কৰিব লাগে বা কৰে, সেনেকৈ কৰোঁ আৰু মই সকলো ৰাইজক মই আশীৰ্বাদ কৰিব যেন মোৰ ছোৱালীজনী আগলৈ গৈ ভাল এজনী মডাৰ্ণ হওক আৰু লগতে অসমৰ নাম কৰক। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। দেওবাৰে অনুষ্ঠিত হৈ গ'ল ৰাজ্যিক বিজেপিৰ যোগদান সমাৰোহ। আছু কংগ্ৰেছকে ধৰি বহু দল সংগঠনৰ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত। আনহাতে আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথে গেৰুৱা বসন পৰিধান কৰাক লৈ সৰব আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। চাৱাহক আমাৰ এক বিশেষ প্ৰতিবেদন। দেওবাৰে ৰাজ্যিক বিজেপিৰ বৃহৎ যোগদান সমাৰোহ অনুষ্ঠিত হ'ল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, কা আন্দোলনৰ নেতা তথা অসম জাতীয় পৰিষদ দল গঠনৰ অন্যতম পৃষ্ঠপোষক দীপাংকৰ কুমাৰ নাথে বিজেপিত যোগদান কৰে।
এই সমাৰোহত দীপাংকৰ কুমাৰ নাথৰ লগতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্তৰ লগতে ভালেকেইগৰাকীয়ে গেৰুৱা বসন পৰিধান কৰি বিজেপিত যোগদান কৰে। অন্যহাতে আছুৰ প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথে গেৰুৱা বসন পৰিধান কৰাক লৈ বিস্ফোৰক মন্তব্য প্ৰদান কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। তেওঁ কয় যে আজিৰ দিনটো ছাত্ৰ সন্থাৰ সত্তাটোৰ কাৰণে এক দুৰ্ভাগ্যজনক দিন। লগতে তেওঁ কয় দীপাংকৰ নাথৰ দৰে বিশ্বাসঘাতক মানুহ জীৱনত দেখা নাই। দীপাংকৰ নাথ আছুৰ অবিহনে এটা ডাঙৰ শূন্য বুলিও শংকৰজ্যোতি বৰুৱাই ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত। আজিৰ দিনটো আচলতে ছাত্ৰ সন্থাৰ সত্তাটোৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক দিন, কাৰণ ছাত্ৰ সন্থাৰ সত্তাটোৰ লগত বহুত দিন জড়িত হৈ থকা এগৰাকী ব্যক্তি দীপাংকৰ কুমাৰ নাথ, যিগৰাকী ব্যক্তিয়ে আজিৰ দিনটোত গেৰুৱা বসন পিন্ধিবৰ কাৰণে তেখেতে মনস্থ কৰিছে আৰু আজি গেৰুৱা বসন পিন্ধিব। আমি ছাত্ৰ সন্থাৰ তৃণমূল কৰ্মীসকল আজিৰ দিনটোত ভাগি পৰিছোঁ আৰু ৰাইজৰ প্ৰশ্নবানৰ সন্মুখীন হৈছোঁ। বিভিন্ন সময়ত ৰাইজে এতিয়া ছাত্ৰ সন্থাৰ সত্তাটোক আচলতে প্ৰশ্ন কৰিছে যে ছাত্ৰ সন্থাৰ মজিয়াত থাকোঁতে যিখিনি কথা বতৰা কৈছিল তাৰ এটা ওলোটা খৰ মাৰি এতিয়া বিজেপিত আজি যোগদান কৰিছে। এই কথাটোৰ কাৰণে আমি বেজাৰ পাইছোঁ, দুখ পাইছোঁ আৰু যিগৰাকী ব্যক্তি দীপাংকৰ কুমাৰ নাথ, যিগৰাকীয়ে ছাত্ৰ সন্থাৰ মজিয়াত থাকিয়ে আজি 1 বছৰ 3 মাহ হ'ল তেখেতে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লোৱা আৰু আজি গেৰুৱা বসন পিন্ধিব। ই আচলতে তেওঁ যে জাতিটোক গাদ্দাৰ কৰিছে, ছাত্ৰ সন্থাক গাদ্দাৰ কৰিছে আৰু তেখেত পাভলুটি যে মাৰিছে এই কথাটো আজি প্ৰমাণ হৈ গ'ল। আৰু বিভিন্ন সময়ত এইগৰাকী ব্যক্তিক কৈ থকা দেখিছোঁ যে বিদায় লোৱা দিনাখনেই কৈছে ছাত্ৰ সন্থাক সুধি আমি ৰাজনীতি কৰিম বুলি। এই কথাটো তেওঁ মিছাকৈ কিয় মাতিলে? ছাত্ৰ সন্থাৰ কোনো কৰ্মীক, ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক হওক, কাৰো লগত তেখেতে এই বিষয়ত কেতিয়াও আলোচনা কৰা নাই। আৰু যদি কৰিলেহেঁতেন নিশ্চিতভাৱে আমাৰ পোনপটীয়া আমাৰ তেখেতলৈ উত্তৰ হ'লহেঁতেন যে তেখেতে কোনো কাৰণত ৰাজনীতিয়ে কৰিব নালাগে। সেয়া বিজেপি, কংগ্ৰেছ, এজিপি এইবিলাক আমি নাজানো, তেওঁ ৰাজনীতিয়ে কৰিব নালাগে, এইটো তেখেতলৈ আমাৰ পোনপটীয়া উত্তৰ হ'লহেঁতেন। কিন্তু তেখেতে এটা মিছা কথা কৈ ছাত্ৰ সন্থাৰ কৰ্মীক সুধি যাম এনেকুৱা ধৰণৰ কথা বতৰা কৈ গৈ এটা আচলতে জাতিক গাদ্দাৰ কৰাৰ নিচিনা এটা কাম কৰিছে, ছাত্ৰ সন্থাটোক গাদ্দাৰ কৰাৰ নিচিনা এটা কাম কৰিছে। গতিকে এইগৰাকী ব্যক্তিক ৰাইজে চিনি থোৱা উচিত। তেখেতসকলে যেতিয়া কা আন্দোলনৰ নেতৃত্ব দিছিল, তেওঁ আৰু লুৰিণজ্যোতি গগৈ যেতিয়া সভাপতি সম্পাদক আছিল, আমি তেতিয়া জিলা ছাত্ৰ সন্থাত আছিলোঁ আৰু কা আন্দোলনটো সেই সময়ত ভৰপূৰভাৱে গোটেই কা আন্দোলনটো চলি গৈছিল। ৰাইজে তেওঁলোকৰ আহ্বানত জঁপিয়াই পৰিছিল। 5 গৰাকী সেই সময়ত নিহত হ'ল, বহু লোকে লাঠিৰ কোব খালে, গুলি খালে, বহু লোক এতিয়া চিৰদিনৰ কাৰণে পংগু হ'ল। সেইসকলৰ কথা যে এবাৰো নভবাকৈ সেই দলটোত গৈ তেখেতে বিনা দ্বিধাই যোগদান কৰিলে, ই আটাইতকৈ আচলতে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ মন মগজুত আচলতে আঘাত দিছে। আৰু এটা কথা নিশ্চিত, দীপাংকৰ কুমাৰ নাথ প্ৰাক্তন আছু সভাপতি, এই ডেজিগনেশ্যনটো যদি আঁতৰাই দিয়া হয় তেখেত এটা বিশাল শূন্য। তেওঁ দীপাংকৰ নাথ হিচাপে একো কৰিব নোৱাৰে। লগত ছাত্ৰ সন্থাৰ ডেজিগনেশ্যনটো লৈ তেখেতে ব্যৱহাৰ কৰি যিখিনি কাম কাজ কৰিলে, এই কাম কাজখিনি কেতিয়াও আচলতে জাতিটোৰ কাৰণে, ছাত্ৰ সন্থাৰ কাৰণে কেতিয়াও ধনাত্মক নহয়। আৰু দীপাংকৰ কুমাৰ নাথ এটা এতিয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন উপাধিটো নাথাকিলে এটা ডাঙৰ শূন্য। গতিকে এটা শূন্য ক'ৰবাত গৈ যোগ হয়, বিয়োগ হয়, পূৰণ হয়, হৰণ হয়, তাৰ উত্তৰ কেৱল শূন্যই হ'ব। গতিকে এইগৰাকী ব্যক্তিক আমি চিধা কথা ক'ব বিচাৰিছোঁ, আমি ছাত্ৰ সন্থা এতিয়া বৰ্তমানৰ নেতৃত্ব লৈ আছোঁ। আমাৰ কৰ্মকৰ্তাসকল আজি ভাগি পৰিছে, কিন্তু আমি কৰ্মকৰ্তাসকলক এই মুহূৰ্তত আহ্বান জনাইছোঁ, এগৰাকী দীপাংকৰ কুমাৰ নাথ, যিগৰাকী আছুৰ অবিহনে, আছুৰ ডেজিগনেশ্যন অবিহনে, প্ৰাক্তন শব্দটোৰ অবিহনে তেখেতৰ শূন্য এগৰাকী ব্যক্তিক লৈ আমি ইমান উত্ৰাৱল হোৱাৰ প্ৰয়োজন নাই। তেখেতে ছাত্ৰ সন্থাক তেখেতে গাদ্দাৰ কৰিছে, পাভলুটি মাৰিছে। 5 গৰাকী কা আন্দোলনৰ শ্বহীদে এই কথা বতৰাবিলাক দেখি আছে। তেখেতসকলৰ পৰিয়ালৰ খাও লাগিব। ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে যিমানেই প্ৰশ্নবানৰ সন্মুখীন হ'ব, এই খাওবিলাক তেখেতৰ গাত লাগিব, অসমীয়া জাতিৰ খাও লাগিব। আৰু এই নেতাবিলাকে আচলতে আমাৰ ছাত্ৰ সন্থাটোৰ প্ৰতি, তেখেতে ছাত্ৰ সন্থাটোত থাকোঁতে সকলোখিনি ল'লে, কিন্তু যোৱাৰ সময়ত ছাত্ৰ সন্থাটোক তেখেতে কেৱল গ্লানি দি গ'ল, ছাত্ৰ সন্থাটোক ৰাইজৰ কাঠগড়াত তেখেতে থিয় কৰাই গ'ল। এই কথাটো তেওঁ সময়ত উপলব্ধি কৰিব আৰু এই আটাইবিলাক জাতিটোৰ অভিশাপ তেখেতে কিন্তু ল'বৰ কাৰণে সাজু হৈ থাকক। আৰু আমি পোনপটীয়াকৈ কৈছোঁ, ছাত্ৰ সন্থা 91 চনত তেখেতে ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আহিছিল, যিটো সময়ত আমি জন্মই হোৱা নাছিলোঁ। গতিকে এইগৰাকী ব্যক্তিয়ে আমাক সুধি, আমাৰ লগত আলোচনা কৰি এই কথা বতৰাবিলাক আচলতে আভুৱা ভাবিবৰ কাৰণে কোৱা কথা। তেওঁৰ এইটো ব্যক্তিগত সিদ্ধান্ত, আৰু এইটোৱে যদি তেওঁৰ সিদ্ধান্ত আছিল তেনেহ'লে এই গোৱালপাৰাত সেই সময়ত কা আন্দোলনৰ সময়ত দল খুলিম, বিকল্প শক্তি খুলিম বুলি কৈ ছাত্ৰ সন্থাক সেই সময়ত আৰু এটা আচলতে অভিসন্ধিলৈ ঠেলি দিছিল এইগৰাকী ব্যক্তিয়ে। আৰু সেই সময়ত ছাত্ৰ সন্থাটোৱে কেনেকৈ সংঘৰ্ষ কৰি ৰাইজক লগত লৈ কেনেকৈ আমি আগবাঢ়ি ওলাই আহিছিলোঁ, আৰু আকৌ বৰ্তমান
তেখেতে আকৌ এই গাদ্দাৰীটো কৰিছে গতিকে বাৰে বাৰে ছাত্ৰ সন্থা অত বছৰ কৰাৰ পিছত ছাত্ৰ সন্থাৰ পৰা সকলোখিনি পোৱাৰ পিছত কেৱল ছাত্ৰ সন্থাটোক গাদ্দাৰী কৰিছে জাতিটোক গাদ্দাৰী কৰিছে গতিকে এইবিলাক মানুহৰ যিয়ে অভিসন্ধি নাথাকক গাদী দখল কৰাৰ অভিসন্ধি বা নিজৰ ব্যক্তিগত জীৱনৰ যিয়ে অভিসন্ধি নাথাকক এই অভিসন্ধিবিলাক কেতিয়াও পূৰণ নহয় এয়া ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ অভিশাপ এয়া কা আন্দোলনৰ শ্বহীদৰ অভিশাপ লাগিব এয়া ৰাইজৰ অভিশাপ লাগিব আৰু এই অভিশাপবিলাকে তেখেতসকলে এদিন ফল ভুগিব সেই কথাটো স্পষ্ট গতিকে মই পুনৰবাৰ এটা কথা স্পষ্ট কৰিছোঁ দীপাংকৰ কুমাৰ নাথ প্ৰাক্তন আছুৰ সভাপতি আছিল 1 বছৰ 3 মাহ আগতে সংগঠন ত্যাগ কৰিছে তেখেতে ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক বা কোনো কৰ্মীৰ লগত কেতিয়াও এনেকুৱা ৰাজনৈতিক কথা আলোচনা কৰা নাই এইবিলাক তেওঁ প্ৰলাপ বকিছে এইবিলাক টুলুঙা মন্তব্য তেখেতে নিজেই সিদ্ধান্ত লৈ গৈছে আৰু এই সিদ্ধান্তৰ কাৰণে এদিন সময়ত তেওঁ কেতিয়াও ক্ষমা নকৰে ছাত্ৰ সন্থাৰ কৰ্মীয়ে কেতিয়াও ক্ষমা নকৰে এইটো স্পষ্ট নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ নমস্কাৰ